ৰমণীয়তাৰ অনুভৱ কৰোঁতা সম্পন্ন আত্মা হোৱা। ওম শান্তি। আজিৰ মুৰলী 2 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, এই জ্ঞান একেবাৰে শান্তিৰ জ্ঞান। ইয়াত একো ক'ব নালাগে, কেৱল শান্তিৰ সাগৰ পিতাক স্মৰণ কৰি থাকা। প্ৰশ্ন, উন্নতিৰ আধাৰ কি? পিতাৰ শিক্ষাসমূহ কেতিয়া ধাৰণ কৰিব পাৰি? উত্তৰ, উন্নতিৰ আধাৰ হৈছে প্ৰেম। এজন পিতাৰ সৈতে সঁচা প্ৰেম থাকিব লাগে। সমীপত থাকিও যদি উন্নতি নহয়, তেন্তে নিশ্চয় প্ৰেমৰ অভাৱ আছে। প্ৰেম থাকিলে পিতাক স্মৰণ কৰিব। স্মৰণ কৰিলে সকলো শিক্ষা ধাৰণা কৰিব পাৰিবা। উন্নতিৰ বাবে নিজৰ সঁচা খাতিয়ানৰ তালিকা ৰাখা। বাবাৰ পৰা কোনো কথা লুকুৱাই নাৰাখিবা। আত্মা অভিমানী হৈ নিজক শুধৰাই গৈ থাকা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. গুপ্ত পিতাৰ স্মৃতিৰ আনন্দত থাকি আকৌ আনক পিতাৰ পৰিচয় দিব লাগে। সকলোকে এজন পিতাৰ মহিমা শুনাব লাগে। 2. আত্মা অভিমানী হোৱাৰ বহুত অভ্যাস কৰিব লাগে। বেছিকৈ কথা ক'ব নালাগে। যি হৈ গ'ল সেয়া অতীত হৈ গ'ল বুলি বুজি প্ৰথমে নিজক শুধৰাব লাগে। স্মৃতিৰ যাত্ৰাৰ সঁচা খাতিয়ান ৰাখিব লাগে। বৰদান। ব্ৰাহ্মণ জীৱনৰ বিবিধ অনুভূতিৰ দ্বাৰা ৰমণীয়তাৰ অনুভৱ কৰোঁতা সম্পন্ন আত্মা হোৱা। শ্লোগান। পিতাৰ সমান অব্যক্ত ৰূপধাৰী হৈ প্ৰকৃতিৰ প্ৰতিটো দৃশ্য প্ৰত্যক্ষ কৰা, তেতিয়া অস্থিৰতা নাহে। ওম শান্তি।